ভিতৰুৱা আমি যিবোৰ কথা পাতিছোঁ সেইবোৰ আপোনালোকৰ আগত কোৱাটো আচলতে আমাৰ ইণ্টিগ্ৰিটি যিটো আছে, যিটো আমি বিশ্বাসযোগ্যতাৰে কথা বতৰা পাতিছোঁ, সেইটো আচলতে কোৱাটো উচিত নহয়। গতিকে আমি ভাবোঁ যোগাত্মকভাৱে আগবাঢ়িছে আৰু আমি নিজেও মানে অতি যোগাত্মক মানসিকতাৰে আগবাঢ়িছোঁ। আমি বিশ্বাসী যে খুব সোনকালে এই গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব, সম্পন্ন হ'ব। নাই আমি সকলোকে ল'বলৈ আহ্বান জনাওঁ। আমি যোৱা পৰহিৰ আপোনালোকে সংবাদ মেলৰ পিছত আপোনালোকে চাইছে নাই, আমি কৈছোঁ যে বহু এনেকুৱা গণতান্ত্ৰিক সংগঠন আছে যি বিজেপি বিৰোধী স্থিতি লৈছে, তেওঁলোককো ল'ব কৈছোঁ গোটেই প্ৰক্ৰিয়াটোত। সংগ্ৰামখন ৰাজনৈতিক দলৰ নহয়, জনগণৰ লগত, জনগণৰ অন্যায়ৰ বিৰুদ্ধে যুঁজখন। ৰাজনৈতিক দল এনেকুৱা 2-4টা আছে যিবোৰ তেওঁলোকৰ বিৰোধী স্থিতি আছে, বিজেপি বিৰোধী, কিন্তু তেওঁলোকে নিৰ্বাচন নেখেলিব পাৰে, তেওঁলোককো প্ৰক্ৰিয়াটোত ল'ব লাগে। সকলো কথা কৈছোঁ। আমাৰ চিন্তাটো স্পষ্টতা আছে। চাওক, অখিল গগৈ ডাঙৰীয়াটো এটা ডাঙৰ ষ্টেক হোল্ডাৰ গোটেই প্ৰক্ৰিয়াটোত, গতিকে অখিল গগৈ ডাঙৰীয়াকো ল'বলৈ কৈছোঁ। তাৰ উপৰিও সীমাৰেখা অতিক্ৰম কৰিও কৈছোঁ যে যিবোৰ বিজেপি বিৰোধী স্থিতিত থকা গণতান্ত্ৰিক যিবোৰ সংগঠন বা অনুষ্ঠান বা যিবোৰ ৰাজনৈতিক দল অথচ তেওঁলোকৰ নিৰ্বাচন খেলিব পৰা শক্তি নাই বা খেলিবলৈ ইচ্ছা নাই, তেওঁলোককো লৈ গোটেই যাত্ৰাটোত আগবাঢ়িবলৈ আমি কাক আহ্বান কৰিব পাৰোঁ? আমি কংগ্ৰেছক এই বিষয়টো আহ্বান জনাইছোঁ। যিখিনি কথা কৈছোঁ তাৰ আপোনালোকৰ সেইখিনি আমাৰ দৃষ্টিভংগী। আপুনি ক্লেছ শব্দটো কিয় আনিছে? আমি যোগাত্মকভাৱে আমি আগবাঢ়িছোঁ। আৰু চাওক, ৰাজনীতিটো আমি জনগণৰ কাৰণে কৈছোঁ। বেলেগৰ বিভাজনৰ দৃষ্টিভংগী আমাৰ সমন্বয় আৰু ঐক্যবদ্ধতাৰ ৰাজনীতি। তেওঁলোকৰ নেৰেটিভ বিভাজন, তেওঁলোকে হয়তো ভোট বেংকৰ ৰাজনীতি কৰিব পাৰে, সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰে। আমি অসমৰ জনগণৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি অসমীয়া মহাজাতি সত্তা বুলি যিটো কয়, বা যি মহাজাতি সত্তাত বিভিন্ন জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সেই জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি ৰাজনীতি কৰিব খুজিছোঁ। আমাৰ ৰাজনীতিত কোনো ধৰ্ম নাই, কোনো জাত পাত নাই, কোনো বৰ্ণও নাই। বৰ্ণবাদী ৰাজনীতিৰ যিটো ধ্যান ধাৰণা অসমৰ মাজলৈ শেহতীয়াকৈ আহিছে, এইবোৰৰো আমি তীব্ৰ বিৰোধী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু স্বৰ্গদেৱ চাওলুং চুকাফাৰ যি মহান আদৰ্শ, মহাৰাজ নৰনাৰায়ণৰ যি মহান আদৰ্শ, সেই আদৰ্শৰে আমি আমাৰ সমাজ আৰু আমাৰ জাতীয় দৰ্শনটো আগবঢ়াই লৈ যাব খুজিছোঁ। গতিকে এয়া আমাৰ জাতীয়তাবাদৰ আধাৰ, আৰু সেইকাৰণে আমাৰ চিন্তাত ইনক্লুচিভ চিন্তা, সকলোকে লৈ আমি এই যাত্ৰা কৰিব কাৰণে আমি তেওঁলোকক আশ্বস্ত কৰিব খুজিছোঁ। নিশ্চিতভাৱে হ'ব। বিজেপিক পৰাভূত কৰাটো যদি মূল লক্ষ্য হয়, ঘূৰি থকা মাছটোৰ চকুত যদি তীৰ মাৰিব লাগে, তেতিয়াহ'লে ঐক্যবদ্ধতাৰে আগবাঢ়িব। লক্ষ্য যদি স্থিৰ হয়, আমি যদি বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকৰে লক্ষ্য আছে, তেতিয়াহ'লে এৰা ধৰা, বুজা পৰা, সন্মান, স্বাভিমান, আত্মসন্মান লৈ সকলো আগবাঢ়িব লাগিব। এটা হাইপথেটিকেল কথা, এইটো কথা আলোচনা হ'ব, আলোচনা চলিব, তেতিয়া ডেটটো ফাইনেল হৈ যাব। এইটো আগতীয়াকৈ ডেট ফাইনেল হৈ নাযায় নহয়। 24 ঘণ্টাটো হ'ব পাৰে, ৰাজনীতিৰ 1 ঘণ্টা 12 ঘণ্টাটো হৈ যাব পাৰে, 24 ঘণ্টাটো হ'ব পাৰে, দুদিনো লাগিব পাৰে। আলোচনা আমাক কিয় কেতিয়া হ'ব? বিজেপিটো কেতিয়া কমপ্লিট হ'ব? কিবা খবৰ আছে নেকি? ভাল কথা, খুব ভাল। আমি সেইটো বিচাৰিছোঁ, যিমান সোনকালে নিষ্পত্তি হ'ব।